মানে এইটো কি হ'ল যোৱা লাষ্ট টাইমত তেখেতে বিয়াত এইটো তাৰ ছেকেণ্ড বিয়া হয় কিন্তু মই ধৰা মতে এইটো 3rd নম্বৰ ধৰিম কেলে প্ৰথমটো পুৰা বিয়া ভাঙি গ'ল আগদিনা বিয়া ভাঙি গ'ল তাৰ দেউতা গৈ বিয়াটো ভাঙি দি আহিছে পুৰা লেডিজ ছোৱালী ঘৰৰ পৰা আমি শুনামতে তাৰপিছত ছেকেণ্ড বিয়া হ'ল ছেকেণ্ড বিয়া পাতিলে এইটোকো এনেকুৱা পিটিলে পুলিচ আহিলে তাৰ বাইদেউক আৰু তাৰ মাক ধৰিবলৈ পুৰা পলাই বেলেগৰ ঘৰত সোমাই আছে এইটো কেছ তাৰপিছত উইথড্ৰ কৰি ল'লে শুনিলো কেছ হ'ল ইহঁতে জিকি হাৰিলে নেকি না কি কৰিলে মই ক'ব নোৱাৰো মই চাবে এইটো পাৰে চব পাৰাৰ চব জানে লৈ গ'ল তাৰপিছত 3rd মেৰেজ তাৰ হ'ল আমিতো চব শুনি আচৰিত হ'লো আকৌ তাৰ সি ল'ৰাটো বিয়া পাতি আছে আকৌ এনেকুৱা ছোৱালীৰ লগত কৰিব তাৰপিছত বিয়া হ'ল মই তাৰ দাদাক সুধিলো ক'ত গ'ল তাৰ দাদা মই দাদাক সুধিলো আহক আপুনি মই তাক দাদাক সুধিলো আপোনালোকে খবৰ চবৰ নোলোৱাকৈ কেনেকৈ দিলে বিয়াটো কৈছে আমাক চান্সেই দিয়া নাই আমি চান্স দিয়া নাই সেইকাৰণে আপোনাক চান্সটো দিয়া নাই খবৰটো ওলাই যাব যে তাৰপিছত দাদাৰ পৰা আপোনালোকে সুধিলো এইটো বিচাৰ লাগে না এইটো আমাৰ বিচাৰ লাগে আমি আহিছো ইয়াতে চাবলৈ আমাক মানে একো চান্সে দিয়া আমাক ওলাব দিয়া না তাতে ঘৰৰ পৰা ফটাফট বিয়া হ'ব লাগে আমাৰ হেৰি আং বাং কৰি কথা পাতি উল্টা পাল্টা কথা পাতি ধুনীয়াকৈ মানে ইমান মৰমত কথা পাতিছে মানে কি ক'ম আৰু আমাৰ মা মই জানো সিহঁতে জানে আমাৰ মা মেইন হৈছে মাক পটাই ল'লে চব হৈ যাব কামটো এইকাৰণে মাক পুৰা একদম আপুনি মা ভৰিছে পিছত আমি যোৱাৰ সময়তে আমি বিয়া ভাঙিব মায়ে কৈছে বিনা এইটো বিয়া নিদিওঁ কথা মিলা নাই তাৰপিছত পিছত মোক ফোন কৰিলে আপোনাৰ বিজুৱে ফোন কৰাৰ পিছতে মোক ক'লে সরি আমি ভুল হয়েছে মাপ চাইতেছি আমি আপনার ভরি দিনে মাপ চাইতেছি আপনার যেরকম করবেন কইবেন আমি এরকমই চলুন আপনার যেরকম করবেন আমি সেরকমই করব কইছে এইটো ফ্যামিলি পড়া এইটো ফ্যামিলি আমি আর সহ্য করতে পারতেছি না আমার উপরে খালি টর্চারিং করতেই থাকে দিনে রাত্রে তো খাইবা না ইয়ে করবা না খাওয়া 2টা দে রুটি 5:30টার সময় ভাত দে 1 ফুটা তারপরে যে রাত্রে এলে খালি কইতে থাকবো তোর মা বাবা কি দিছে কিচ্ছু দেয় নাই এগুলা খাট পালন করে নাকি এগুলা কি দিছে সোনার গলা দাস নাই তারপরে ঠাকুরের বাসনপত্র দাস নাই সুপা দাস নাই এগুলা কইতেই থাকে খালি আর আমার লাগে খালি টর্চারিং করতে থাকে আমি কই মা আমি আমার কাছে কেন কোন যায়া কোন না আমার মা বাবার কাছে আমি তো কোনো দোষ করি না আমার কাছে তো কইও না আমার তো শান্তি দাও ওরে তোর শান্তি কি দেবো তুই সব আমি সব বলে আমার কাছে তো আমার শান্তি কি করো কি করলে আপনারা সুখে থাকবেন কোন আমি মনে শান্তি পাবেন আমি কইছি তুই মোর বাচ্চা বাত আমার পুরো আইসে গেছে না যা করছি তা আমি আর সহ্য করতে পারি না আর ভালো লাগে না পাড়া মানুষের লাগে কথা কবি না পাড়া মানুষ সব খারাপ সব ফালতু আমার লাগে আমরা ধনী না এগুলো হিংসা করে এরকম কথা কয় কেতিয়াবা দেখিলে চিঞৰ বাকক কৈ থাকে আজিও তেনেকুৱা আমি দেখি আছো কিন্তু তেওঁলোকে সবেই মাৰে তাক ইয়াৰ আগৰ বোৱাৰী আছিলে তাকো মাৰিছে তাৰপিছত মোক একদিন মাতিলে তেওঁলোকে গ'লো তাৰ বাবা তাৰ ভণ্টিৰ বা আছে বাৰ বুকু জামাইৰ বুকুৰ ওপৰত তাক গলা ডিঙি ধৰি এনেকুৱা বহি টিপি আছে আমি আচৰিত খাই গ'লো যে এনেকুৱা বুঢ়া মানুহ ইমান তাকত ক'ৰ পৰা আহে তাৰ বোলে হাৰ্টৰ বেমাৰ কওক তাৰ মা বোলে পেৰালাইচিছ হৈছে এনেকুৱা বোৱাৰীক কেনেকুৱা মাৰে ৰোজ হাল্লা কৰি বোৱাৰীক মাৰিব কওক এইটো কেনেকুৱা হ'ব আমালোকক মাতিব আহকচোন আমি একো কৰা নাই আমি কি ক'লে আমি যাম আমাৰ ঘৰৰ লগত মিলিব নিয়া নাই আমি ইয়াৰ পৰা সব দেখি থাকোঁ নহয় সব শুনি থাকোঁ সব দেখি থাকোঁ সদায় প্ৰায় বহু মানে ভণ্টি আহিলে বা তেওঁলোকে থাকিলেই মাৰাপিট কৰিব তাক দি যিমান মানে লেতেৰা কাম আছে সব কৰাব পিটিব কাৰো লগত ইমানটো ঘুমটা দি থাকিবলৈ ক'ব এইটোনো কি কথা কওক খোৱা নিদিয়ে খোৱা চালে তাক ক'ব তাৰ মাৰ পৰা চোৱা ভণ্টিৰ পৰা চোৱা তেওঁলোকে খোৱা থকা ঘৰৰ পৰা ছোৱালী নোখোৱা থকাৰ ঘৰত নহয় ইমানটো খাবলৈ দিব কেলে আমি যিমানটো চালোঁ প্ৰথম সেইটো ক'ব নোৱাৰিলে বিয়া কেনেকৈ ভাঙিলে কিন্তু লাষ্ট ইয়াৰ আগত যিটো বিয়া হৈছিলে সেইটো হ'ল তাই ছোৱালী ঘৰৰ পৰা আহি কেছ কৰি পেলাই ছোৱালীক লৈ গ'ল ইয়াত যি কি বস্তু বাহিনী যি আছিলে তাৰমানে এইটো ঘৰত যিমানটো চাইছোঁ
যি বস্তু মানে এইটো ঘৰত ল'ৰাটো যিমানটো উৎপতীয়া নহয় তাতকৈ বেছি তাৰ বাইদেউ, তাৰ মাক, তাৰ দেউতাও অলপমান ইনভলভ আছে। তেওঁলোকে পেচেণ্ট বুলি কয় নিজক। নিজৰ ছোৱালী আছে, ছোৱালী ইয়াত থাকে, বিয়া দিয়াৰ পিছত ছোৱালী ইয়াতে থাকে, জোৱাইটো বেলেগে থাকে। এইটো বাৰু তেওঁলোকৰ পাৰ্চনেল হ'ব পাৰে, কিন্তু ইমান অত্যাচাৰ মাৰপিট কৰে, এইবিলাক ছোৱালীবোৰে এনেকৈ খোৱা নিদিয়ে, সেইটো অশান্তি কৰে, এইবিলাক লৈ মানে পাৰাৰ মানুহ বহুত দিনৰ পৰা বস্তুটো শুনি আছে, কিন্তু আমি চবেই গম পাওঁ, কোনে একো কোৱা নাই। আজি যেতিয়া আহিলে, ৰাতিপুৱাৰ পৰা যেতিয়া তেওঁলোকে আহিলে বুলি পাৰা মানুহ চবে গম পালে, তেতিয়া চবেই ওলাই আহিছে। ইভেন এই স্কুলৰ আমাৰ বেংগলী হাইস্কুলৰ টিচাৰসকলে এই খিৰিকীৰ পৰা একদম পুৰা বস্তুটো চাই থাকে, চাউণ্ডো শুনি থাকে। তাৰ ওচৰৰ ঘৰখিনি চবেই একে মাত মাতে যে এনেকা ল'ৰাক এনেকৈ উৎপাত কৰে। আজি আগৰ বোৱাৰীজনী গ'ল, এতিয়াও একে ছেম হৈ আছে। তাইতো তাৰপিছত তাই গুচি যাব আকৌ। তাই ইমান দুখীয়া ছোৱালী আৰু ঘৰৰ কোনোবা এজন মা দেউতাই ইমান আশাৰে বিয়া দিছে, এইটো ঘৰ এটা ভাল ঘৰ চৰ চাই একদম ধুনীয়াকৈ দিছে, কিন্তু ভিতৰত যে ইমানে অত্যাচাৰ কৰে, সেইটো মানে মাৰি পেলাব তাক। এনেকৈ হ'লে ক'ত থাকিব পাৰিব? কান্দি আছে ইমান। আজি মানে মই এদিন খোজকাঢ়িছোঁ, চাইছোঁ ইয়াত চিঞৰিছে। ইয়াৰ অৱস্থাকে এতিয়া কপি এতিয়া ভালকৈ এতিয়া চবেই পাইছে বুলি সি মনটো ঠিক আছে তাৰ এতিয়া, কিন্তু এইজনী এইটো বিচাৰ কৰিব লাগে। এইটো চব মানে ইহঁতে যেনেকৈ বিচাৰিছে ছাপৰ্টে, ইয়াত ছাপৰ্ট পূৰা পাব। ইয়াত পাব্লিক আছে, পাৰাৰ মানুহ কিন্তু কোনো তাহাঁতৰ লগত ছাপৰ্ট নকৰে, চবেই কৈ দিলে। মই এতিয়াও কৈছোঁ, ল'ৰাজন একদম মানে ৰাবাৰ ষ্টাম্প হয়। তাক চলোৱা মানুহ হয় বেলেগ, তাক চলাই মানুহ বেলেগ। ঘৰত গৈ যেনেকৈ কয়, সি ঘৰৰ শান্তিৰ কাৰণে তাৰ বোৱাৰীৰ লগত সি যি হওক তাৰ মতলব নাই, মুঠতে তাৰ ঘৰ শান্তি থাকিব, বাছ তাৰ এইটো মতে।